নমস্কাৰ মই নয়নমণি ফেব্ৰিক এপ্লিকৰ আজি এটা নতুন ডিজাইন লৈ আহিছোঁ ডিজাইনটো কেনেকৈ কৰিছোঁ আপোনালোকক ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখাম আৰু ইজোৰ সম্পূৰ্ণ কাপোৰযোৰ প্ৰথমে এবাৰ দেখাই লৈছোঁ আৰু ডিজাইনটো কেনেকৈ কৰিছোঁ আৰম্ভণিৰ পৰা আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখাম আৰু মই মিক্স পাটৰ এজোৰ পিংক কালাৰৰ কাপোৰ লৈ লৈছোঁ অকমান ডাৰ্ক আহিছে চাগে ইয়াতে কালাৰটো ইমান বেছি ডাৰ্ক নহয় কিন্তু আৰু তলত মই ডাঠ কাগজ এখন দি লৈছোঁ আপোনালোকে ডাঠ কাপোৰ বা ডাঠ কাগজ তেনেকৈ দি ল'ব পাৰে ডাঠ কাপোৰ দিলেও কথা নাই আৰু ফুলটো মই অকমান আঁকি লৈছোঁ ফুলটো মানে মই যেহেতু ইয়াতে এপ্লিক ফেব্ৰিক দুটাই কৰিম ফেব্ৰিকৰ যিখিনি কাম সেইখিনি আঁকি লৈছোঁ পাত কেইটা আৰু ঠাৰি কেইডাল আৰু ইয়াতে মই প্ৰথমে ফেব্ৰিয়েলৰ এক্ৰিলিক কালাৰ গ্ৰীণ কালাৰটো লৈছোঁ লাইট গ্ৰীণ কালাৰ আৰু ব্ৰাউন কালাৰ দুটা কালাৰ লৈছোঁ আৰু ইয়াতে মই ফ্লেট ব্ৰাছ 2 নম্বৰ লৈছোঁ ফ্লেট ব্ৰাছেৰে কৰিব লাগে বুলি কথা নাই ৰাউণ্ড ব্ৰাছেৰেও কৰিব পাৰে যাৰ যেনেকৈ সুবিধা আৰু ইয়াতে মই আধা অংশত পাতকেইটাৰ আধাৰ অলপ বেছি অংশত গ্ৰীণ কালাৰ কৰিছোঁ তাৰপিছত ব্ৰাউন কালাৰটোৰে অকণমান ছাইডৰখিনি মিলাই দিছোঁ মানে এনেকৈ ডাবলকৈ কৰিলে পাতবিলাক দেখিবলৈ ভাল দেখি ভালো লাগে দেখিবলৈ কিমাননো আৰু গ্ৰীণ কৰি থাকিব হয়নে আৰু ইয়াতে মানে মই ডিজাইনটো ভাবিছিলোঁ সৰু সৰু যে ফ্লাৱাৰ লেজ আছে ইয়াৰ আগত যিটো মই ভিডিঅ' দিছিলোঁ ৰেড কালাৰ কাপোৰযোৰৰ সৰু ফ্লাৱাৰ লেজ লগাইছিলোঁ তেনেকৈ সৰু ফ্লাৱাৰ লেজ লগাম বুলি ভাবিছিলোঁ সেইবাবে এনেকুৱা ধৰণে মানে খিচখিচিয়াকৈ কৰিছিলোঁ ডিজাইনটো লতা টাইপত কিন্তু মানে সৰু ফ্লাৱাৰ লেজ এইযোৰ কাপোৰৰ লগত মিলা ফ্লাৱাৰ লেজ মোৰ তাত নাই মানে যিকেইটা কালাৰ আছিল বহুত লাইট হয় যিহেতু কাপোৰখন লাইট পিংক হয় সেইবাবে লাইট কালাৰৰ ফ্লাৱাৰ লেজ লগালে ভাল নালাগিব মই মানে দি চাইছিলোঁ একদম মানে ভাল লগা নাই সেইবাবে ভাবিলোঁ ইয়াতে ডাঙৰ ফ্লাৱাৰ লেজেৰেই কৰোঁ আৰু ব্ৰাউন কালাৰটোৰে এনেকৈ ঠাৰিকেইডাল বনাই গ'লোঁ আৰু পাতকেইটা এনেকৈ গ্ৰীণ ব্ৰাউন মিলাই তেনেকৈ বনাই গ'লোঁ ইমান বেছি বাৰু দেখাই নাথাকোঁ অকণমান দেখাই দিছোঁ আপোনালোকক আৰু ইয়াতে কাপোৰযোৰ হেণ্ডমেড মিক্স পাটৰ সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকে প্ৰথম দেখিলে পিছত শেষৰ ফালে মই আকৌ দেখাম আৰু ইয়াতে কি ব্যৱহাৰ কৰিছোঁ গোটেইখিনি ডিটেইলছ দেখাম আৰু এইখিনিতে কৈ থওঁ যিসকলে আজি প্ৰথম চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাইছে পেজটোও ফ'ল' কৰি দিব আৰু এয়া মই ফ্লাৱাৰ লেজবিলাক লৈছোঁ তিনিটা কালাৰ লৈছোঁ এটা হোৱাইট পাৰ্পল ডাৰ্ক পাৰ্পল আৰু এটা ডাৰ্ক স্কাই ব্লু তেনেকুৱা তিনিটা কালাৰ লৈ লৈছোঁ আৰু ইয়াতে মই এনেকৈ দি প্ৰথমে মিলাই লৈছোঁ আৰু কেনেকৈ ক'ত মিলে অকণমান তেনেধৰণে মিলাই লৈছোঁ আৰু যে মই ক'লোঁ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো কাৰণ মই মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ভিডিঅ'বোৰ মোৰ চেনেলত দি যাওঁ আৰু ধুনীয়াকৈ শিকাই যাওঁ কেনেকৈ কৰিব লাগে কেনেকৈ মানে বনাব লাগে গোটেইখিনি ডিটেইলছত দেখাওঁ যিসকলে মেখেলা চাদৰ বনাই ভাল পায় মোৰ ভিডিঅ'টো নিশ্চয় চাব বুলি আশা কৰিছোঁ আৰু চেনেলটো মৰম দিব বুলি আশা কৰিছোঁ আৰু এয়া লৈছোঁ মই ফেব্ৰিক গ্লু আঠাটো আৰু এই আঠাটোৰ সহায়ত খুব ধুনীয়াকৈ ফুলবিলাক আঠা লগাই দিম আঠাটো অকণমান বেছিকৈ দিব লাগে সৰহকৈ আৰু কি হয় জানেনে কিছুমান কাপোৰত আঠাটো যদি আপুনি লগাতকৈ বেছিকৈ দিয়ে যেতিয়া মানে ছাইডেৰে ওলাই যায় সেই দাগটো ৰৈ যায় আৰু কিছুমানে মোক সোধে বা দাগটো কেনেকৈ গুচাম দাগটোতো আপুনি আঠা দাগটো গুচাব নোৱাৰিব সেইকাৰণে এইবিলাক কাম কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগে য'তে ত'তে যাতে নালাগে কেতিয়াবা লাগিও যায় বাৰু সাৱধান হ'লেও লাগি যায় তথাপি আৰু যিমান পাৰি সাৱধানে কৰিব লাগে মোৰো মানে তেনেকুৱা হৈছে আগতে সেইকাৰণে মই কৈছোঁ কথাটো যিসকলেতো জানে আগৰ পৰা কৰেই মই নতুনকৈ কৰাসকলক কৈছোঁ আৰু এনেকৈ ফেব্ৰিক গ্লু আঠাটোৰ সহায়ত গোটেই ফুলবিলাক আঠা লগাই গৈছোঁ আৰু এইবাৰ মই লৈ লৈছোঁ ষ্ট'ন আৰু এইখিনি ষ্ট'ন আগতে আপোনালোকে দেখিছে মই দোকানৰ পৰাই আনিছোঁ ডাঙৰ পেকেট আনিছিলোঁ এতিয়া প্ৰায় শেষ হ'বৰ হৈছে আৰু সেই একেটা ফেব্ৰিক গ্লু আঠাৰ সহায়ত ষ্ট'নখিনি মই আঠা লগাই দিম আৰু এই আঠাটো যে শুকোৱাৰ পিছত একদমেই এৰি নাযায় আঠাটো কিন্তু মই দোকানৰ পৰা কিনি আনিছোঁ আপোনালোকে অনলাইনত বিচাৰিলেও চাগে পাব আৰু বিচাৰি চাব পাৰে আৰু দোকানত পায়েই যায় আজিকালি ফ্লাৱাৰ লেজ পোৱা দোকানতো আপোনালোকে এই আঠাটো পাব একদমেই উঠি নাযায় ধুলে আৰু এইবাৰ লৈ লৈছোঁ ফেব্ৰিয়েলৰ এইটো 3D আউটলাইনাৰ হয় এইটো গ্লিটাৰ যিটো জিলিকনি থাকে এইটো চাইডে দিম মই দিয়াৰ আগতে মই প্ৰথমে লৈছোঁ 3D আউটলাইনাৰ যিটো প্লেইন আৰু
এইটো গ্লিটাৰটো নহয়, প্ৰথম যিটো দেখুৱাইছিলোঁ সেইটো গ্লিটাৰ আছিলে আৰু এইটো হ'ল 3D আউটলাইনাৰ, যিটো প্লেইন আউটলাইনাৰ আৰু এনেকৈ যে মই সেইকেইডাল ব্ৰাউন কালাৰেৰে যে ঠাৰিকেইডাল এৰি গৈছিলোঁ, তাত মানে য'ত য'ত প্ৰয়োজন হয় তেনেকৈ ডট ডট দি গৈছোঁ। এনেকৈ দিলে অকণমান ডিজাইনটো ভাল দেখি হয়নে, হেভি দেখি। আৰু এযোৰ কাপোৰ বনাওঁতে কিন্তু যথেষ্টখিনি কষ্ট হয়, ডিজাইন এটা সম্পূৰ্ণ কৰোঁতে ভাবি ভাবি ভাল লগা কৰিব হ'লে কষ্ট যথেষ্টখিনি হয়, সেইটো বনোৱাসকলে নিশ্চয় জানে। আৰু মই পূৰা ডিটেইলছত দেখাওঁ, মোৰ ভিডিঅ'সমূহত সম্পূৰ্ণ ডিটেইলছত দেখাওঁ কেনেকৈ মানে কাপোৰবোৰ বনাওঁ। আৰু এনেকৈ দুটা কালাৰ লৈ লৈছিলোঁ মই দুটা কালাৰৰ আউটলাইনাৰ লৈ লৈছিলোঁ। প্ৰথম এটা ব্লু কালাৰ আউটলাইনাৰ, তাৰপিছত ৰেড কালাৰৰ আউটলাইনাৰটোৰ সহায়ত ব্লু কালাৰটোৰ কাষত এনেকৈ কলিৰ নিচিনাকৈ দি গৈছিলোঁ, আৰু যাতে দেখিবলৈ কাপোৰযোৰ ধুনীয়া লাগে। আৰু সঁচাকৈ ডিজাইনটো ধুনীয়াই লাগিছিল। বাকী আপোনালোকে জনাবচোন কেনেকুৱা পাইছে। এইবাৰ প্ৰথম কৰিছোঁ এইটো ডিজাইন, আৰু এযোৰ বগা ৰঙৰ কাপোৰতো কৰিম বুলি ভাবিছোঁ। যদিহে কৰোঁ আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। ডিজাইনটো মানে মোৰ বহুত বেছি ভাল লাগিছে, আৰু যিহেতু বৰ্ডাৰ দিছোঁ, বৰ্ডাৰৰ নিচিনাকৈ, যিহেতু সকলোৱে জাপি মেলি লৈ কাপোৰ পিন্ধিব বেয়া পায়, জাপি লৈও যাতে আপোনালোকে কাপোৰযোৰ পিন্ধিব পাৰে তেনেকুৱা ধৰণে মানে বনাইছোঁ। গোটেই বৰ্ডাৰটো তেনেকৈ লতা দি দিছিলোঁ, আৰু এইখিনি সম্পূৰ্ণ দেখুৱাই দিলোঁ ভিডিঅ'টোত কেনেকৈ কৰিছোঁ। ইয়াৰ পিছত গ্লিটাৰ লগোৱাখিনি বাৰু মোৰ ভিডিঅ'ৰ ৰেকৰ্ডিংটো নাথাকিলে দেখুওৱা নহ'ল, যিখিনি মই পাতত গ্লিটাৰ দিছিলোঁ। এইটো মানে আউটলাইনাৰটো শুকাব দিব লাগিব, তাৰপিছতহে আপোনালোকে কাম কৰিব লাগিব। এই আউটলাইনাৰটো শুকাওঁতে বহুত সময় লাগে, আৰু বহুতে সোধে এইটো ধুলে যায় নেকি বুলি। আপোনালোকে ডেট চাই আনিব, পুৰণা ডেটৰ আনিলে হয়তো উঠি যাব পাৰে, নতুনবিলাক উঠি নাযায়। আৰু ইয়াৰে ছাইডত মই এটা লেজ লগাই দিছোঁ, দহিটো কৰা নাই, মানে মণি লেজ এটা আছিলে মোৰ, দোকানৰ পৰাই আনিছিলোঁ লেজটো, সেই লেজটো লগাই দিছিলোঁ। খুব ধুনীয়া হয় এইটো লেজটো, দোকানৰ পৰা আনিছিলোঁ মই। এতিয়া আপোনালোকক দেখাওঁ সম্পূৰ্ণ কাপোৰযোৰ। এয়া চাওক সম্পূৰ্ণ কাপোৰযোৰ। গ্লিটাৰখিনি যেতিয়া শুকাই গৈছে একদম জিলিকি আছে, খুব ধুনীয়া লাগিছে মোৰ। কালাৰটো মানে সৈতে কাপোৰযোৰ মিলি যোৱা যেন লাগিছে, আৰু লেচটোও খুব ধুনীয়াকৈ মিলিছে বাবে লগাই দিছিলোঁ, দহি কৰা নাই। গোটেই বৰ্ডাৰটোত কাম কৰা হৈছে কাপোৰযোৰৰ। আৰু যদি কাপোৰযোৰ কাৰোবাৰ পচন্দ হয়, অৰ্ডাৰ কৰিব বিচাৰে, স্ক্ৰীণত মই নাম্বাৰটো দি থৈ দিম, সেইটো নাম্বাৰত হোৱাটছআপ কৰি অৰ্ডাৰ কৰিব পাৰিব। বাকী আপোনালোকৰ কেনেকুৱা লাগিছে জনাব।